ফাইনেলি আমাৰ হাতত আহি গ'ল এৰিৰ কুৱেশ্যন পেপাৰ আৰু আপোনালোকক মই দেখাম আৰু প্ৰথমতে দেখাই আছোঁ মানে মই এখন ফিল চিল কৰি দিলোঁ আপোনালোকে ইজি হ'বৰ কাৰণে ইয়াত ফাৰ্ষ্ট ইয়াত মানে আপোনালোকৰ ৰোল নাম্বাৰ লিখা থাকিব এনেকৈ ৰোল নাম্বাৰ মই দেখাই আছোঁ বাৰু এইটো যে দেখাই দিম ইয়াত ৰোল নাম্বাৰ থাকিব আপোনাৰ ৰোল নাম্বাৰটো ইয়াত ফিল আপ কৰিব ইয়াত মানে যোনখন কুৱেশ্যন পেপাৰ থাকে সেই কুৱেশ্যন পেপাৰখনত আপোনাৰ যেনেকৈ ৰোল নাম্বাৰ থাকে তেনেকৈ ৰোল নাম্বাৰ লিখিব তাৰপিছত ইয়াত ৰোল নাম্বাৰ ইন ৱৰ্ড বুলি থাকিব ইয়াত মানে 9 আছে গতিকে 9 বুলি লিখিব 0 আছে 0 বুলি লিখিব তেনেকৈ আপোনালোকে যিমানখিনি আছে তেনেকৈ ফিল আপ কৰিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে OMR চিটত যোনটো ইয়াত নাম্বাৰ এটা থাকিব এই নাম্বাৰটো চিৰিয়েল নাম্বাৰটো ইয়াত চিৰিয়েল নম্বৰ থাকিব আৰু সেই চিৰিয়েল নম্বৰটো ইয়াত বহাব লাগিব আপোনালোকে আৰু বহোৱাৰ পিছত আৰু সিহঁতৰ তাৰ পৰা মানে এখন পেপাৰ এখন দিব সেইখন পেপাৰত এইখিনি যোনখিনি আছে 9 আছে গতিকে 9ৰ তলত এনেকৈ মই দেখাই আছোঁ আৰু তাৰ পৰা দিয়া কাগজখন মোৰ লগত নাই কিন্তু মোৰ লগত আছে কুৱেশ্যন পেপাৰখন যদি আপোনালোকৰ 9 হয় মানে ইয়াত আপোনাৰ 9 আছে 9টোত এনেকৈ ৰাউণ্ড চিন দিব লাগিব ঠিক আছে যদি ইয়াত 0 হয় ইয়াত 0 আছে 0টো এনেকৈ ৰাউণ্ড চিন দিব লাগিব আৰু তেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব যদি এইটো ভুল হয় যদি আপোনালোকে এইটো ধৰক ভুলতে আপুনি 9ত যদি ৰাউণ্ড চিন দি দিয়ে তেতিয়া আপোনালোকৰ মানে এইটো মিষ্টেক হ'ব গতিকে সেইখিনি যেতিয়া ফিল আপ কৰিব আপোনালোকে ৰোল নাম্বাৰটো পূৰা কাৰেক্টলি ভালদৰে চাই ফিল আপ কৰিব এতিয়া এইটো 4 আছে 1 2 3 4 ইয়াত 4ত আপোনালোকে এনেকৈ ৰাউণ্ড চিন দিব লাগিব কিন্তু ৰাউণ্ডটো বাহিৰত যাব নোৱাৰিব তেনেকৈ এতিয়া 2 আছে এক্সাম্পল আৰু দেই এইটো 2 হ'ল এইটো 1 হ'ল 1 এনেকৈ ফিল আপ কৰিব লাগিব ফিল আপ কৰা হোৱাৰ পিছত আৰু বাকী তেনেকৈও থাকিব আপোনালোকৰ এনচাৰ চিটত আপোনালোকে এনচাৰ চিটত এনেকৈ ফিল আপ কৰিব লাগিব ওপৰত তাৰপিছত তলত চিগনেচাৰ থাকিব আৰু তেনেকৈ ফিল আপ কৰিব লাগিব আৰু কুৱেশ্যনবিলাকো তেনেকৈ থাকিব এনেকৈ ৰাউণ্ড চিনি দিব লাগিব বহুতৰ মানে কনফিউজ হৈছিলে এতিয়া আপোনালোকক মই দেখাম যে কুৱেশ্যন আপোনালোকে বঢ়িয়াকৈ চাব পাৰিব মানে কি আপোনালোকৰ এনেকৈ থাকিব 1 নম্বৰ আকবৰ মানে ইংলিছতো থাকিব এনেকৈ থাকিব জাহাংগীৰ শ্বাহজাহান ঔৰংগজেব এনেকৈ থাকিব থকাৰ পিছত আপোনালোকে যেতিয়া খনত এনেকৈ থাকিব আপোনালোকৰ মই এক্সাম্পল দিছোঁ হয়তো কেতিয়াবা পেটাৰ্ণটো চেঞ্জ কৰিব পাৰে মোৰ লগত সেইখন নাই এতিয়া মানে সেইকাৰণে মানে ধৰা হ'ল এইটো নাম্বাৰ 1 নম্বৰ কুৱেশ্যন আছিলে ন কুৱেশ্যন গতিকে আপোনালোকে ABCD 4টা আছে গতিকে 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব কোনটো হ'ব মানে ইয়াত লিখা আছেনে ABCD তেনেকৈ ইয়াত আপোনালোকে এনেকৈ যদি ডিটো হয় তেনে ডিটো এনেকৈ ৰাউণ্ড চিন দিব লাগিব তেনেকৈ হয় আপোনালোকে তেনেকৈ ফিল আপ কৰিব যদি আপোনালোকৰ এবাৰ যদি আপোনালোকে ডিটো নহয় এটো হয় এনেকৈ কৰিলে আপোনাৰ সেইটো ভুল হ'ব আৰু হয় আপোনালোকে একেবাৰে টেনশ্যন নল'ব আৰু বিন্দাছ দিয়ক মই আপোনালোকক যেনেদৰে দেখাইছোঁ তেনেদৰে ফিল আপ কৰিব আৰু যদি কিবা ডাউট থাকে তেনেহ'লে আপোনালোকৰ গাৰ্ড থাকিব বা মাষ্টৰজন থাকিব তেওঁক সুধি আপোনালোকে ভালদৰে দিয়ক কাৰণ এইটো যদি এটা কিবা কাৰণ যদি ভুল হৈ যায় তেনেহ'লে বহুত প্ৰব্লেম হ'ব মোৰ লগত এনেকুৱা হৈছিলে সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনালোঁ মানে কুৱেশ্যন এটা চালোঁ যে ABCD ডিটো শুদ্ধ যেন লাগিল মোৰ লাগি পূৰা ডিটো চিন দি দিলোঁ কিন্তু যোনটো আছিলে এটো হয় মই পিছত মনত পৰি গ'ল এটো হয় তাৰপিছত মই এটোতো দিলোঁ ডিটো দিলোঁ তেতিয়া সেই বস্তুটো ভুল হৈ গ'ল আৰু যদি তেনেকৈ ৰোল নাম্বাৰটো হয় তেনেহ'লে ৰোল নাম্বাৰটো খেলি মেলি হ'লে বেলেগৰ নামত বেলেগ গুচি যাব গতিকে পূৰা কেয়াৰফুলি দিব আৰু প্ৰত্যেককে শুভেচ্ছা থাকিলে আৰু বেষ্ট অফ লাক সকলোকে ভালদৰে দিয়া আৰু এইখন আগৰ কুৱেশ্যন পেপাৰ হয় DSA 2019